নমস্কাৰ, স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'ৰ মাজলৈ আপোনালোকক। আজিৰ ভিডিঅ'টোত আমি CM টিপুলে 3.0 যি এপ্লাই আৰম্ভ হ'ব মাৰ্চ মাহৰ ফাৰ্ষ্ট উইকৰ পৰা তাৰ বিষয়ে কিছু কথা আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাই থাকিব। আৰু মই এই CM টিপুলেৰ যি আঁচনি সেয়া ফাৰ্ষ্ট টাইম যেতিয়া হৈছিল তেতিয়াৰ পৰা মই এপ্লাই কৰিব পৰা নাই। মোৰ নিজৰ বাবে, আনৰ বাবে হয়তো কৰিছোঁ, কাৰণ মোৰ এইজ হোৱা নাই, সেইটো কাৰণে মই এপ্লাই কৰিব পৰা নাই। আৰু মই যিমানখিনি এপ্লাই কৰি দিছোঁ বা প্ৰজেক্টৰ কাম কৰি দিছোঁ তেওঁলোকৰ প্ৰায় 70%ৰে এই আঁচনিৰ পইচা পাবলৈ সক্ষম হৈছে। সেয়েহে বয়স হোৱা নাই যদিও অকণমান হ'লেও অভিজ্ঞতা আছে। যদিহে আপোনালোকে এই আঁচনিখনৰ বিষয়ে এভৰিথিং জানিব বিচাৰে, সকলোখিনি বা কেনেদৰে এপ্লাই কৰি কিনে একদম পইচা পোৱালৈকে, একাউণ্টছত সোমোৱালৈকে কিমানবোৰ প্ৰচেছ থাকে, সেই আটাইবোৰ বস্তু যদি জানিব বিচাৰে মোৰ লগত জড়িত হৈ থাকিব পাৰে। চেনেলটি ছাবস্ক্ৰাইব কৰিব লাগিব, তাৰ বাহিৰে আৰু বেলেগ একো নাই। ঠিক আছে, এতিয়া আজি পোনপ্ৰথমৰ পৰা আমি আৰম্ভ কৰিছোঁ। মই কিন্তু এই পইচাটো লাভ কৰা নাই, কাৰণ মোৰ এইজ হোৱা নাই, মোৰ 28 ইয়াৰ্ছ হোৱা নাই, তো বহুত বাকী আছে। ঠিক আছে, তো সেইটো কাৰণে মই পোৱা নাই। কিন্তু মই যিমানখিনিৰ লগত জড়িত হৈ আছোঁ সেইখিনি হয়তো মোৰ অভিজ্ঞতাখিনি মই আপোনালোকক শ্বেয়াৰ কৰিম, বা মই যিমান পাৰোঁ আপোনালোকক হেল্প কৰিম। মোৰ লগত জড়িত হৈ থাকিলে আপোনালোক হৈ যাব। মই সেইখিনি ভাবোঁ আৰু বা সেইখিনি কৰিব পাৰোঁ বুলি এটা নিজৰ ওপৰত বিশ্বাস আছে, বা ভগৱানে সেইখিনি হয়তো মোক হেল্প কৰিছে। এতিয়া প্ৰথম কথা হ'ল CM টিপুলেৰ মানে বহুতে হয়তো নেজানে ইয়াৰ অসমীয়াটো বা ইংৰাজীটো যিয়েই নহওক বাৰু, কিছুমানে বুজি নাপায়। তেওঁলোকে কিন্তু এপ্লাই কৰিব বিচাৰিছে, বা ইয়াৰ অৰ্থটো কি বা ইয়াৰ অন্তৰ্নিহিত কথাখিনি কি বস্তু এইটো। তো CM টিপুলে মানে হৈছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান। এইটো এটা আঁচনিৰ নিচিনা হয়, ইয়াত আপোনালোকে পইচা পাব। ঠিক আছে, তো কেনেদৰে পইচা পাব সেইটোও মোক বহুতে কৈছে যে বেলেঞ্চটো ঘূৰাব লাগিব নেকি। তেনেকুৱা নহয়, ইয়াত এটা আছে 2 লাখ টকা পোৱা আৰু এক শ্ৰেণী আছে 5 লাখ টকা পোৱা। এতিয়া 2 লাখ 5 লাখ বাৰু বাদ দিলোঁ, মই আপোনালোকক এক্সাম্পলৰ কাৰণে 3 লাখ টকা এটা বুলিয়ে ধৰি দিলোঁ। ঠিক আছে, আপোনালোকে পোনপ্ৰথমতে কিস্তিত 3 লাখ টকাৰ হয়তো আপোনালোকে 1 লাখ বা 1.5 লাখ টকা আপোনালোকৰ একাউণ্টছত সোমাব। সেই 1 লাখ বা 1.5 লাখ টকাটো আপোনালোকে কাম কৰিব লাগিব। সেয়া লাগিলে গড ফাৰ্মেই হওক, গাহৰিৰ ফাৰ্ম হওক, ছাগলীৰ ফাৰ্ম হওক, গৰুৰ ফাৰ্ম হওক, যিয়েই নহওক, ফিচাৰী কৰিব পাৰে, মীন পালন কৰিব পাৰে, যিয়েই নহওক, কুকুৰা ফাৰ্ম কৰিব পাৰে। আপোনালোকে মুঠতে প্ৰজেক্টত দেখুৱাব লাগিব কি কৰে কি নকৰে, সেইটো এটা আপোনালোকৰ কথা। আৰু সেই পইচাটোৰ যিটো প্ৰথমতে 3 লাখ টকাৰ 1.5 লাখ টকা হয়তো আপোনালোকৰ একাউণ্টছত সোমাল, সেইটো আপোনালোকে কাম কৰিব লাগিব, সেইটো ঘূৰাই দিব নালাগে, সেইটো সম্পূৰ্ণ আপোনাৰ। আকৌ নেক্সট যিটো 1.5 লাখ টকা সোমাব ছেকেণ্ড কিস্তিত, সেই পইচাটো কিন্তু 5 বছৰৰ পিছত বা 10 বছৰৰ পিছত চৰকাৰে আপোনালোকক নীতি নিয়ম বান্ধি দিব, তেতিয়া কিন্তু ঘূৰাব লাগিব উইদাউট ইণ্টাৰেষ্ট। কোনো ধৰণৰ আপোনালোকৰ পৰা সেই 1.5 লাখ টকাটোৰ সুত নলয়। এতিয়া হৈছে কথাটো আপোনালোকে গম পাইছে, 3 লাখ টকাৰ আঁচনি 1.5 লাখ টকাটো আপোনালোকক দিলে, নিৰ্দিষ্ট কিবা কাম কৰিলে, প্ৰজেক্টত যি কাম দেখুৱাইছিল সেই কাম কৰিলে। আকৌ নেক্সট যেতিয়া ছেকেণ্ড কিস্তিত 1.5 লাখ টকাটো সোমাব, মই এক্সাম্পল দিছোঁ, সেই 1.5 লাখ টকাটো তেওঁলোকক ঘূৰাব লাগিব, ৰিফাণ্ড কৰিব লাগিব। কিন্তু কোনো ধৰণৰ সুত নালাগে, কোনো ধৰণৰ তাত ইণ্টাৰেষ্ট দিব নালাগে। ঠিক আছে, এইটো আছিল পইচাটোৰ ফাণ্ডাটো, তেনেকুৱা হয়। এতিয়া পোনপ্ৰথমৰ পৰা আপোনালোকক কৈ দিছোঁ, CM টিপুলেৰ ফাৰ্ষ্ট আহিছিল এইখন আঁচনি বুলিয়ে ক'লোঁ 2023 চনৰ ছেপ্টেম্বৰ মাহত। ঠিক আছে, এতিয়া ছেকেণ্ড আহিল আকৌ 2024 চনৰ ডিচেম্বৰ মাহত আহিছিল ছেকেণ্ডটো। আৰু CM টিপুলে থাৰ্ড এতিয়া বৰ্তমান আহিছে 2026 চনৰ মাৰ্চ মাহৰ পৰা আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনহে আৰম্ভ হ'ব, এপ্লাই কিন্তু আৰম্ভ নহয়। ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত আপোনালোকে 2 মাহ বা 3 মাহ পিছতহে ইয়াৰ এপ্লাই কৰিব পাৰিব। আৰু এটা আপোনালোকৰ কনফিউজ মই ক্লিয়াৰ কৰি দিছোঁ, CM টিপুলেৰ ফাৰ্ষ্টতে যদি আপুনি পইচা পাইছিল, ছেকেণ্ডত কিন্তু আপোনালোকে আৰু পোৱা নাই বা নেপায়। আকৌ ছেকেণ্ড CM টিপুলে আঁচনিত যদি আপোনালোকে পইচা পাইছে, থাৰ্ড CM টিপুলেৰ বাবে কিন্তু আপোনালোকে ইলিজিবল নহ'ব বা এপ্লাই কৰিব নালাগে। সেইটো আৰু মিছামিছি এনেই কষ্ট কৰিব নালাগে, পইচা নাপায়। যদি ফাৰ্ষ্টত পাইছে ছেকেণ্ডত পোৱা নাই, আৰু ছেকেণ্ডতো যদি আপোনালোকে পালে থাৰ্ডত কিন্তু নেপায়। ঠিক আছে, এইটো মানে এবাৰেই পায় পইচাটো। যদিহে আপুনি ছেকেণ্ডবাৰ পইচা পাইছিল বা আগতে পইচা পাইছে CM টিপুলেৰ আঁচনি, নেক্সট কিন্তু এতিয়া আপুনি এপ্লাই কৰি লাভ নাই, এতিয়া আপুনি পইচা নেপায়। ঠিক আছে, এতিয়া কথাটো হ'ল কি ডকুমেণ্ট লাগিব, সেইটো এটা মেইন বস্তু।
আৰু কমেণ্টত আপোনালোকে এটা বস্তু জনাবচোন মোক কোনখন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ' চাই আছে লগতে আপোনালোকৰ এইজ কিমান এডুকেশ্যন কোৱালিফিকেশ্যন কিমান সেইটো জনাবলৈ নাপাহৰিব সেইটো চাই কিনে আমি আপোনালোকৰ বাবে প্ৰাইভেটেই হওক চৰকাৰীয়ে হওক যিয়ে নহওক গভৰ্ণমেণ্ট জবেই হওক বা প্ৰাইভেট জবেই হওক সেই ভিডিঅ'সমূহ আপলোড কৰিব পাৰোঁ আপোনালোকৰ বাবে ডিষ্ট্ৰিক্টখন চাই বা আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন এইজ চাই কিনে ঠিক আছে সেইটো জনাবলৈ কিন্তু নেপাহৰিব এতিয়া আহিছোঁ ডকুমেণ্ট আধাৰ কাৰ্ড আপোনালোকৰ লাগিব প্ৰথম কথা পান কাৰ্ড লাগিব বেংক পাছবুক লাগিব নিশ্চিতভাৱে বেলেঞ্চ সোমাবলৈ হ'লে এডুকেশ্যনেল চাৰ্টিফিকেট যিমানবোৰ আছে মেট্ৰিকৰ সেইটো লাগিব কাৰণ ইয়াত ন্যূনতম শিক্ষা মেট্ৰিক ঠিক আছে মেট্ৰিক পাছ কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব ভোটাৰ আই ডি লাগিব ফটো ছিগনেচাৰ লাগিব এইখিনি আৰু গম পাই হবে লেণ্ড ডকুমেণ্ট এখন লাগিব মাটিৰ খাজানা ৰচিদ তেনেকুৱা এখন লাগিব আপোনালোক যে ম্যাদী পট্টাৰ মানুহ তেনেকুৱা এটা দেখুৱাবৰ বাবে এখন লেণ্ড লাগিব মাটিৰ পট্টা হ'লেও হৈ যাব তাৰপিছত আপোনালোকৰ এটা প্ৰজেক্ট ৰিপৰ্ট লাগিব নেক্সট এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিখন আমাৰ চাৰ্টিফিকেট সেইখন কাৰ্ডখন লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জৰ এইখন আমাৰ কাৰ্ড নাম ৰেজিষ্টাৰ কৰা কাৰ্ড আৰু ভালকৈ বুজি পাবলৈ হ'লে ক'বলৈ হ'লে ঠিক আছে এইখিনি লাগিব আৰু এইজৰ কথাটো আপোনালোকক আগতেই কৈয়ে দিলোঁ 28ৰ পৰা 45 বছৰ আপোনালোকে আৰু এটা কথা ইয়াত মানুহখিনিয়ে ভাবি থাকে যে কেৱল এইটো আঁচনিৰ পইচাটো মেলখিনিয়েহে পায় বা মেলখিনিয়েহে কাম কৰে ফিমেলখিনিয়ে নোৱাৰে নেকি তেনেকুৱা নহয় মেল ফিমেল সকলোৱে কৰিব পাৰে আজিকালি কোনো কাৰোৰ ওপৰত ডিপেণ্ড নকৰে মেইলেও ব্যৱসায় বাণিজ্য কৰিব পাৰে ফিমেলেও পাৰে ঠিক আছে কোনো কথা নাই ইয়াত তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম আপোনালোকে 10 পাছ কৰিব লাগিব তেতিয়া আপোনালোকে 10 পাছৰ পৰা সিফালে আপোনালোকৰ যদি ওপৰত যিমান শিক্ষা আছে কোনো ধৰণৰ কথা নাই যিমান ওপৰলৈ শিক্ষা আছে সিমানেই আপোনালোকৰ ভাল কিন্তু মেট্ৰিক পাছখিনিও ইয়াত এপ্লাই কৰিব পাৰিব বাট 28 বছৰ আপোনালোকৰ ন্যূনতম হ'ব লাগিব নেক্সট কথা হ'ল কি ইয়াত বাৰু কোনখিনিয়ে 2 লাখ টকা পাব নেক্সট কোনখিনিয়ে 5 লাখ পাব শিক্ষাৰ ওপৰত ভিত্তি কৰি আকৌ মই নেক্সট এটা ভিডিঅ' আনিম ইয়াৰ ওপৰত সেইটোত আপোনালোকে সম্পূৰ্ণকৈ গম পাব তো মই বাৰু ইয়াত মই নিজে এপ্লাই কৰিব নোৱাৰোঁ মোৰ বাবে বেলেগৰ বাবে পাৰোঁ তো আগতেও মই কৰি দিছোঁ তেওঁলোকৰ প্ৰজেক্টৰ কামতো মই হেল্প কৰি দিছোঁ বা বনাই দিছোঁ তো তেওঁলোকে কিন্তু পইচা পাইছে নাই পোৱা বুলি মই কোৱা নাই আৰু ভালো লাগিছে খবৰটো পাই কিনে পোৱা বুলি সিমানেই আছিল ভিডিঅ'টো তো যদিহে এই CM টিপুলে যি পইচা পোৱা বা সম্পূৰ্ণ এপ্লাই প্ৰচেছ বা কেনেদৰে প্ৰজেক্টৰ কাম কৰিব লাগে এভৰিথিং যদি আপোনালোকে জানিব বিচাৰে মোৰ লগত জড়িত হৈ থাকিব মানে কি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিলে হ'ল বেলেগ একো নাই মই ভালতকৈও ভাল ভিডিঅ' বনাই কিনে আপোনালোকলৈ প্ৰভাইড কৰিম বা আগবঢ়াম তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল ধন্যবাদ শেষলৈ চোৱাৰ বাবে জয় আই অসম